কোনোবাই সেলফিশ কব এইটো কোনো নামানে যিবিলাক মানুহে ইউপিপিএলত নাম কমাইছে ইউপিপিএলৰ যোগেদি নিজক ইষ্টাব্লিছ কৰিছে ইউপিপিএলৰ যোগেদি নিজক এটা পৰিচিত এটা নিজৰ ফেচ ভেলু বনাইছে আজি সেইবিলাক মানুহে এইবিলাক কথা কোৱা কোনো যুক্তি নহয় আৰু গোটেইকেইজন দুই তিনিজন ব্যক্তিসকল জইনিং হৈছে তেখেতসকলক মই জনাব বিচাৰোঁ সেইদিনা ষ্টেজতে মই এনেকৈ লাচিং চিং হৈছে যেতিয়া ময়ো চাইছোঁ ছ'চিয়েল মিডিয়া যোগে কেন প্ৰমোদ বড়ো নিচিনা এজন দক্ষ আৰু এজন নেতাক কোনোবাই সেলফিশ কব এইটো কোনো নামানে এইটো ভৈৰৱকুণ্ড বা ওদালগুৰিৰ বাসিন্দাই নহয় এতিয়া প্ৰমোদ বড়ো অল অসমৰ নেতা হয় আসাম লেভেলৰ নেতা হয় তেখেতে তো তেখেতক সেলফিশ বোলা বস্তুটো কোনেও নামানে এইটো তাক আমি গৰিহণা দিওঁ এই যে তেখেতে কি ধৰণে কেনেকৈ সেলফিশ বুলি কৈছে বা কোনোবা টিকেট পাইছে পোৱা নাই এইটো বিষয়ত কৈছে নেকি যদি ইয়াৰ আগতে তেখেতসকলে কিয় কোৱা নাই আজি যিবিলাক মানুহে ইউপিপিএলত নাম কমাইছে ইউপিপিএলৰ যোগেদি নিজক ইষ্টাব্লিছ কৰিছে ইউপিপিএলৰ যোগেদি নিজক এটা পৰিচিত এটা নিজৰ ফেচ ভেলু বনাইছে আজি সেইবিলাক মানুহে এইবিলাক কথা কোৱা কোনো যুক্তি নহয় আজি ইউপিপিএলত থাকোঁতে তেখেত ইউপিপিএলৰ 2020 যেতিয়া চৰকাৰ আহিল ইউপিপিএলৰ তেখেতক প্ৰমোদ বড়োৰ এজন OSD অফিচাৰ হিচাপে ৰাখিছে আৰু গোটেইকেইজন দুই তিনিজন ব্যক্তিসকল জইনিং হৈছে তেখেতসকলক মই জনাব বিচাৰোঁ যেনেকৈ এটা ভেলু আছিল ইউপিপিএলত থাকোঁতে আজি কালি গৈ কিনে যেতিয়া BPFত জইনিং কৰিছে আপোনালোকে ইউপিপিএলত থাকোঁতে আপোনালোকে ভাবা নাছিল নেকি আপোনালোকেতো নিজে এটা ইণ্টেলেকচুৱেল হয় এটা OSD এজন দক্ষ ব্যক্তিবিলাক হয় আপোনালোকে তো এইবিলাক ব্যক্তিয়ে ইউপিপিএল কেনেকৈ আছিল বা প্ৰমোদ বড়ো কেনেকৈ আছিল ইউপিপিএল থাকোঁতে জানা নাছিল নেকি যদি জানা নাছিল আপোনালোকে কিয় থাকিছে যদি জানিছিল কিয় থাকিছে তেতিয়াই ওলাব লাগিছিল আপোনালোকে এতিয়া যে আপোনালোকৰ যি এটা মংসা এইটো পূৰণ হ'ব পৰা নাই তাৰ কাৰণে আপোনালোকে এতিয়া BPFত যোগদান কৰি কিনে সেইদিনা ষ্টেজতে মই এনেকৈ লাচিং চিং হৈছে যেতিয়া আপোনালোকে প্ৰমোদ বড়োৰ লগত থাকিছিল এজন আমাৰ প্ৰাক্তন চিফৰ লগত যেতিয়া থাকিছিল ইমান এটা ভেলু পাইছিল আপোনালোকক কি অধিকাৰ দিয়া নাই আজি সমস্ত এটা ইলেকশ্যন জিকাৰ লগে লগে এজন গোৰ্খা মানুহসকলক আজি জেনেৰেল ছেক্ৰেটাৰী বনাইছে আজি গবী ছেত্ৰী নিচিনা এজন সৰু মানুহক আজি ডিষ্ট্ৰিক্টৰ গোৰ্খা চেলৰ প্ৰেচিডেণ্ট বনাইছে আজি ৰাজু ঢকাল নিচিনা এজন মানুহক কোনেও চিনা পৰিচয় নাছিল তেখেতৰ তো তেখেতক এটা OSD বনাইছে আজি প্ৰমোদ বড়োৱে কিয় দিয়া নাই গোৰ্খাসকলক আজি এটা পৰিচয় দিছে আমাক আজি জীয়াই থাকিবৰ কাৰণে এতিয়া চৰকাৰ নাই আমাৰ তথাপিও এটা ফেচ ভেলু দিছে আমাক যে সকলো মানুহে পৰিচিত আমি তো সকলো মানুহে আহি আছে তো সেই কালি দিনতো আপোনালোকে এলিগেশ্যন দিব লাগিছিল এইটো আমি গৰিহণা দিওঁ আৰু সেইদিনা যে জইনিং কৰিছে কিছুমান ব্যক্তিসকলে তো মই সেই ব্যক্তিসকলক কৈ দিম যে হাগ্ৰামা মহিয়াৰী ডাঙৰীয়া যিটো বৰ্তমান চৰকাৰৰ চিফ তেখেতে কেনেকৈ আপোনালোকক পৰিচিত কৰাইছে এইটো কথা ভাবি লওক আপোনালোকে তেখেতে নামেই নাজানে যিবিলাক আপোনালোকে এতিয়া মানে প্ৰমোদ বড়ো ডাঙৰীয়াক এলিগেশ্যন লগাই দি আছে বা ভুৱা এটা নেগেটিভ আপোনালোকৰ মাইণ্ড যি আহিছে এইটো বকি আছে যে তেখেতে কৈছে এই আপোনালোকৰ নামে আৰু এতিয়া আপোনালোকে ইউপিপিএলৰ বিয়া কথা ক'ব লাগে বিয়া প্ৰচাৰ চলাব লাগে তো আপোনালোকে মানিছে ইউপিপিএলে 5টা বছৰত বড়ো জনগোষ্ঠীৰ লগতে 26টা জনগোষ্ঠীৰ কাৰণে তেখেতে কাম কৰিছে আৰু আপোনালোকক নিজে গোৰ্খা সমাজৰ গোটেই মাটি বাৰী কেনেকৈ পট্টা দিব লাগিব মাটি বাৰীৰ কেনেকৈ সমস্যা সমাধান কৰিব লাগে গোটেই জিম্মেৱাৰী আপোনালোকক দিছিল তো আপোনালোকে কিয় কৰা নাই আজি ৰাজনীতি বোলা বস্তু এনেকৈ মই 5টা বছৰত অলপ অনুধাৱন কৰিছোঁ দেখিছোঁ এই ৰাজনীতি বোলা বস্তু ক'ত কি সমীকৰণ মিলাব লাগে ওপৰৰ কেন্দ্ৰীয় সমিতিৰ যি বিষয়ববী আছে বা পাঁচনৈ চেৰপাঙৰ যি সমীকৰণ মিলা নাই নেকি আমিও ভাবিছিলোঁ মই এজন গোৰ্খা মানুহ মই ভাবিছিলোঁ ৰাজু ঢকালে টিকেট পাব লাগিছিল যোগ্যতা আছে তেখেতে কিছুমান সামাজিক কামো কৰিছে টিকেট পাব লাগিছিল কিন্তু পাৰ্টিৰ দলীয় কিবা এটা স্বাৰ্থ আছে দলৰ কিবা এটা এজেণ্ডা আছে সেই সমীকৰণ লৈ কিনে সমীকৰণক চাই কিনে বা টিকেট নিদিছিল নেকি আৰে 5টা বছৰে হৈছে ইউপিপিএলৰ আমি জন্মহে লৈছোঁ এতিয়া ডাঙৰ দীঘল হৈ আছোঁ আমাৰ বয়স আছে আমাৰ সীমা আছে আমি অলপ ধৈৰ্য ধৰিব লাগিব এই বছৰ পোৱা নাই টিকেট এই বছৰ আমি সুবিধা পোৱা নাই এই বছৰ পদ পোৱা নাই বেলেগ 5টা বছৰ আমি ৰখিব লাগিব অৱশ্যে আমি যদি নিজৰ এটা এক্টিভিটি যদি দেখাওঁ সমাজক যদি সমাজে আমাক গণ্য কৰে সমাজে আমাক মানে যে আমাক এইজন ব্যক্তি লাগে তো প্ৰমোদ বড়ো ছাৰ নিজেই
এজন ক'ব যে তেখেতে নাই এইজন ব্যক্তিক আমি টিকেট দিব লাগিব। কিছুমান যিবিলাক মানুহে লিডাৰশ্বিপ ফ'ল' নকৰে সেইবিলাক মানুহে একো কাম কৰিব নোৱাৰে। হ'ব পাৰে এই যে পাৰ্চনেল লাইফত কোনোবা টকা পইচা কমাব পাৰিব, কিবা কৰিব পাৰিব, এইটো বেলেগ কথা। কিন্তু যে লিডাৰশ্বিপ ৰাজনীতিত হওক সাংগঠনিক লেভেলত যদি লিডাৰশ্বিপ ফ'ল' নকৰে, আজি প্ৰেছিডেণ্টক প্ৰেছিডেণ্ট বুলি নামানে, আজি মই এজন ফৰ এক্সাম্পল মই যদি দেউতাক নামানো, যদি মই মাক নামানো, তো এই ঘৰখন কেনেকৈ হ'ল? এনেকাই হয়। যদি আজি আপুনি ইমান দিন ইউ পি পি এলত আছিল, ইউ পি পি এলৰ গুণ গান গাইছিল, প্ৰমোদ বড়ো জিন্দাবাদ কৰিছিল, ইউ পি পি এল লং লিভ কৰিছিল, ইউ পি পি এলৰ কথা কৈছিল, ইউ পি পি এলে ভাল কাম কৰিছিল, গোৰ্খা সমাজৰ কাৰণে ভাল কাম কৰি আছে। আজি একেবাৰে অচানক কি হ'ল গ'ল? আপুনি বেলেগ পাৰ্টিত গৈছে বা বেলেগ পাৰ্টিত স্বাৰ্থ পূৰণ নোহোৱাৰ কাৰণে এনেকুৱা কৰিল নেকি? এইটোৱে হয়, নিজে নিজে পলিটিকেলত হয়। স্বাৰ্থ সকলোৱে এটা স্বাৰ্থৰ কাৰণে ইয়াত আহে সকলোৱে। এই যে গোপী চেত্ৰীও এটা বা সৰু এটা স্বাৰ্থ আছে নেকি আহে, কিন্তু স্বাৰ্থ পূৰণ নহ'লে যে আমাৰ এটা বয়স আছে। এতিয়া ইউ পি পি এল 5টা বছৰ হৈছে জন্ম লোৱাত, মানে চৰকাৰত অহাটো। আমি আৰু সময় ৰখিব লাগিব, আমাৰ কেপাবিলিটি দেখাব লাগিব, আমাৰ কেপাচিটি কেনেকৈ আছে, আমাৰ সমাজত কিমান মান্যতা আছে, আমি সামাজিক হিচাপে আমি কিমান কাম কৰিব পাৰিছোঁ, এইবিলাক আমি যদি দেখাওঁ, যদি কালিৰ দিনত প্ৰমোদ বড়ো মজবুৰ হৈ যাব তেতিয়া গোপী চেত্ৰীক টিকট দিবৰ কাৰণে। কালি যে গোপী চেত্ৰী এনেকুৱা এটা ছ'চিয়েল এক্টিভিটি কৰিব যে সকলো ৰাইজে যে গোপী চেত্ৰীক বিচাৰে, গোপী চেত্ৰীক ফ'ল' কৰে, তো প্ৰমোদ বড়ো ডাঙৰীয়াই ভাবিব যে গোপী চেত্ৰীক টিকট দিব লাগিব এইবাৰ ইলেকশ্যন খেলিবৰ কাৰণে। তো আমিতো বাৰ বাৰ প্ৰমোদ ছাৰক কৈ আছোঁ, আমাৰ চৰকাৰ আহিব, এতিয়া যিবিলাক BPF কাম কৰি আছে, যিবিলাক মই এটা আপোনালোকক ক'ব, এই মিডিয়াৰ যোগেদি, এইটো ইয়াৰ যোগেদি ক'বলৈ বিচাৰিছোঁ, এইটো চেলফিছ কোৱাটো আমি গোৰ্খা চেল হিচাপে একদম গৰিহণা দিছোঁ। প্ৰমোদ বড়ো কেতিয়াও চেলফিছ নহয়, আৰু প্ৰমোদ বড়ো নিচিনা না BTCত নেতা আছিল না থাকিব, আহিব কোনোবা। যদি নেতা আছিল এজনেই হয় প্ৰমোদ বড়ো, আৰু তেখেতেই 26টা জনগোষ্ঠীৰ কাৰণে সমস্যা সমাধান কৰিবৰ কাৰণে তেখেত ওলাই আহিব। আৰু এটা কথা ক'বলৈ বিচাৰোঁ মই, যে সকলোৱে ৱৰ্কাৰবিলাকে আমাৰ কাম কৰি আছে। ইলেকশ্যনত হাৰিব জিকা এটা আছেই, ইলেকশ্যনত হাৰিব জিকিব, কিন্তু আমি হাৰিছোঁ বুলি মন মাৰি বহি থকা নাই। আমি সমাজৰ কাম কৰি আছোঁ, সমাজৰ কাৰণে কাম কৰি আছোঁ। আজি আমি ইউ পি পি এলে আমি যেতিয়া আমি চৰকাৰত আছিলোঁ 5টা বছৰ, আমি কোনো BJP, কোন BPF, কোন কংগ্ৰেছ আমি কোনো চোৱা নাই। চৰকাৰৰ সম্পত্তি হয়, চৰকাৰৰ আঁচনি হয়, চৰকাৰৰ বেনিফিচিয়াৰীক আমি উপযুক্ত বেনিফিচিয়াৰীক দিব লাগিব বুলি আমি BPFকো দিছোঁ, BJPকো দিছোঁ, আৰু ইউ পি পি এলকো দিছোঁ, কংগ্ৰেছকো দিছোঁ। আমি কোনো পাৰ্টিক আমি বাছা নাই যে এইটো পাৰ্টিৰ আমাৰ ইউ পি পি এলৰ নহয় বুলি আমি কাকো নিদিয়া এনেকুৱা কাম কৰা নাই আমি। কিন্তু এতিয়া ৰিচেণ্টলি BPF কেনেকুৱা কাম কৰি আছে, যিটো 2 লাখ টকীয়া যিটো স্কিল ডেভেলপমেণ্টৰ যিটো আঁচনি আছিল, এই আঁচনিত আজি গোৰ্খাসকলৰ নাম তাত একো নাই। তো এইটো কেনেকুৱা হয়? এইটোতো স্বাৰ্থপৰ চৰকাৰ চলাই আছে। নিজৰ এটা ঘৰত 5জন মানুহে 2 লাখ টকাকৈ পাই আছে, এইটো যুক্তি হ'ব নেকি? উপযুক্ত হ'ব নেকি? আজি এটা স্কিল ডেভেলপমেণ্ট লৈ আহিছে, কিমান গৰীব ঘৰৰ ল'ৰা ছোৱালীবিলাক আছে, কম্পিউটাৰিষ্ট আছিল, আপোনাৰ কাৰ্পেণ্টাৰবিলাক আছিল, সিহঁতক যদি 2 লাখ টকা দিয়ে, এই 2 লাখ টকা দি সিহঁতে কাম কৰিব পাৰিলে হয়। কিন্তু দেখা নাই, এটা ঘৰত 5জন ব্যক্তিক 2 লাখ টকা দিছে। নিজৰ মানুহক ধনী কৰিবৰ চেষ্টা চলাইছে এইটো BPF। কোনো আঁচনিৰ নামত এইটো ভুৱা আঁচনি বুলি মই এই আঁচনিক গৰিহণা দিছোঁ। আৰু যতদা মই BPFক বা যোনটো কাৰ্যপ্ৰণালী আছে, যিটো মেনেজমেণ্ট আছে, মেনেজমেণ্টক মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে মানে এটা ভাল চিন্তা কৰক। আপোনালোকে ভাল চিন্তা কৰক যে জাতি কোনো পাৰ্টি হিচাপে আপোনালোকে বাছি নলওক, যোনে উপযুক্ত বেনিফিচিয়াৰী আছে, যোনে উপযুক্ত মানুহ আছে, তেখেতক আঁচনি দিয়ক বুলি মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ। যে এইবাৰ খাটাং ইউ পি পি এলৰ যে আমাৰ ওদালগুৰি LAC হিচাপে আমি